নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ ধ্ৰুৱজ্যোতি বৰ্মন তেখেতৰ লগত হোৱা ঘটনাবোৰৰ কথাই মই কৈ থাকিম। কাৰণ কিয় তাত এংগেল কেইবাটাও আছে। এই এংগেলবোৰ মোৰ প্ৰতিটো ভিডিঅ'ত আপুনি পাই থাকিব। কাৰণ আমি ঘটনা এটা হৈ যোৱাৰ পিছত আমি বাতৰি চাওঁ, পাহৰি যাওঁ। এই মানসিকতাটো আমি সলাব লাগে আৰু তাক বিশ্লেষণ কৰিব লাগে। ধ্ৰুৱজ্যোতি বৰ্মন কোন হয়? তেওঁ হ'ল আপোনাৰ কটন ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেটিভ ছুপাৰিনটেণ্ডেণ্ট। তো এই যিটো পৰ্যায়, সেই যিটো পদবী, সেই পদবীটোলৈ যোৱাটো এজন ল'ৰাৰ মানে সপোন হয়। এজন ল'ৰাই গোটেই জীৱন পঢ়া শুনা কৰিব, পঢ়া শুনা কৰি কিমান কষ্ট কৰিব, কিমান কষ্ট কৰাৰ পিছত সি এটা চৰকাৰী চাকৰি পায়। আপুনি চাওক, এইটো যিটো অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া, তাতে আপোনাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এটা চাকৰিৰ কাৰণে 783জন ল'ৰাই মানে ঠেলা হেঁচা লগাইছে। তাৰমানে আপুনি চিন্তা কৰক। আকৌ 4th গ্ৰেড মানে কি? 4th গ্ৰেড মানে এই অফিচত মানে ঝাৰু মাৰা, অফিচত গৈ কিনে মানে আপোনাৰ চাহ তাহ আনি দিয়া, এনেকুৱা টাইপ আৰু 3rd গ্ৰেড মানে হ'ল, 3rd গ্ৰেড মানেও আপোনাৰ বহুত ডাঙৰ কিবা নহয়। 3rd গ্ৰেড মানেও মানে সৰু সুৰা চাকৰি। তো যিয়ে নহওক, সেই চাকৰিৰ কাৰণে ইমান মানে ঠেলা হেঁচা। তো আপোনাৰ এডমিনিষ্ট্ৰেটিভ লেভেলত যদি চাকৰি কৰা মানুহ এজন, তাৰমানে তেওঁ কিমান তেওঁৰ কষ্টৰ ফলত তেওঁ পাইছিলে, সেইটো আপুনি নিজে অনুমান কৰি উলিয়াই ল'ব পাৰে। তো এই মানুহজন দুৰ্ঘটনা হৈ গ'ল আপোনাৰ যোৰাবাটত। কেনেকৈ হ'ল, কি হ'ল, সেইবোৰ আপোনাৰ তাত যোনে উপস্থিত আছিলে তেওঁ দেখিব, তেওঁহে জানিব। বেলেগ কোনেও মানে এই বিষয়ে সঠিক উত্তৰটো ক'ব নোৱাৰে। কাৰণ কিয়, সেই সময়ত তাত থকা মানুহে বুজিব, বেলেগে বুজি নাপাব। বেলেগে যিমানে যি কওক, এইটো আপোনাৰ তাত সন্দেহৰ আঙুলি থাকি যাব। তো এতিয়া কথাটো হ'ল কি, এই মানুহজনৰ অকল এইজনে নহয়, সকলোৰে মানে এনেকুৱা হৈ থাকে। ইয়াত কাৰণ বিশ্লেষণ কৰাটো প্ৰয়োজন আছে। তো এই যিজন মানুহ ধ্ৰুৱজ্যোতি বৰ্মন, তেওঁ কল্পনা কৰিব পৰা নাছিল যে আজিৰ দিনটো মোৰ জীৱনৰ শেষ দিন হ'ব। তেওঁ ভাবিবই পৰা নাছিল। তো ভাবিব নোৱাৰা কথাটো হৈ গ'ল। তো ইয়াত কি কাৰণত হ'ব পাৰে ঘটনাটো? এটা কাৰণ হ'ল কি, হয়তো তেওঁ গাড়ীখন গৈ আছিল, পিছফালৰ পৰা কোনোবাই খুন্দিয়াই দিলে, হয়তো তেওঁৰ গাড়ীখনে কাৰোবাৰ গাড়ীক খুন্দিয়াই দিলে, হয়তো ৰাস্তাত গাঁত থাকিব পাৰে, বিভিন্ন কিবা কিবি। তো ইয়াত মানুহজন মৰি গ'ল, কিন্তু গাড়ীখনৰ একো হোৱা নাই। চবতকৈ ডাঙৰ এংগেল, গাড়ীখন যদি আপুনি চাই, এইখন গাড়ী, এইখন গাড়ী, এই গাড়ীখনত যদি মানুহ এজন চলাই যায়, এক্সিডেণ্ট হয়, তেতিয়াহ'লে কি হ'ব? গাড়ীখনৰ আপোনাৰ আগফালৰ পৰা খুন্দা মাৰিলে আগফালৰ লাইট চাইট ভাঙি যাব, বা থেতলা হৈ যাব, বা কিবা এটা হ'ব, বা গ্লাছ ভাঙিব, বা চেপেটা হ'ব। কিন্তু ধ্ৰুৱজ্যোতি বৰ্মনৰ গাড়ীখনত একোৱেই হোৱা নাই। মই চালোঁ, ভিডিঅ' ফুটেজটো চালোঁ। ভিডিঅ' ফুটেজত গাড়ীখন মানে একোৱেই হোৱা নাই। ৰিনল কোম্পানীৰ গাড়ী হয়। তো সেইখন গাড়ীত যদি একো হোৱা নাই, ভিতৰত থকা মানুহজনৰ কেনেকৈ মাথা চাথা ফাটি কিনে একদম মানে নাকে মুখে তেজ ওলাই মানে একদম মৰিয়ে গ'ল? এই কাৰণবোৰ বিশ্লেষণ কৰা মানে প্ৰয়োজন আছে। তো ইয়াত প্ৰথমতে অভিযোগ আহিছিলে যে ট্ৰাকৰ ড্ৰাইভাৰে লোহাৰে কোবাইছে। আচ্ছা, লোহাৰে যদি কোবাইছে, তাৰমানে কি? তেওঁ গাড়ীৰ পৰা নামি যাব লাগিব। গাড়ীখন হয়তো তেওঁক পিছফালৰ পৰা ট্ৰাকখনে অলপ লগাই দিছে, সেইটোৰ কাৰণে তেওঁ গাড়ীখন ছাইড কৰি ৰখাই কিনে মানে ট্ৰাকৰ ড্ৰাইভাৰক গালি চালি দিব গৈছে। বা কোবাকুবি হ'লে কি হ'ব, দুইজনে ৰখাব লাগিব, দুইখন গাড়ী ৰখাব লাগিব। যিখন ৰিনল্টৰ গাড়ী সেইখনো ৰখিব, মানে ধ্ৰুৱজ্যোতি বৰ্মনৰ গাড়ী সেইখনো ৰখাব লাগিব, আৰু আপোনাৰ ট্ৰাকখনেও ৰখাব লাগিব।
দুইখন ৰখোৱাৰ পিছতহে কাজিয়া হ'ব, এইটো এটা এংগেল আছে। যদি সেইটো হৈছে দুইখন গাড়ী ৰখাইছে, আচ্ছা দুইখন গাড়ী ৰখাতে ৰাস্তাৰ মাজত কেনেকৈ ৰখাব? দুইখনে ছাইড কৰিব লাগিব, কাৰণ ৰাস্তাৰ মাজত যদি ৰখাই দিয়ে পিছফালেতো জাম হৈ যাব, কাৰণ পিছফালে জাম হ'লে পিছফালৰবোৰে হাল্লা কৰিব বা পিছফালৰবোৰে মানে বিষয়টোত হস্তক্ষেপ কৰিব বা হৰণ বজাব বা এটা হুলস্থুলীয়া পৰিৱেশ হ'ব। তো এইটো এটা এংগেল আছে। তো মই এনেকৈ ভিডিঅ' বনাই থাকিম, এংগেলবোৰ কৈ থাকিম। এই দুটা ক'লোঁ। ইয়াত কি কি হ'ব পাৰে? ইয়াত চাওক, ইয়াত আপোনাৰ পুলিচ কমিশ্যনাৰ, গুৱাহাটী চিটি পুলিচ কমিশ্যনাৰ, তেওঁৰ নাম হ'ল মিষ্টাৰ দিগন্ত বৰা। তেওঁৰ মই বাইকটো চালোঁ মানে সংবাদ মাধ্যমত, তাতো বহুত সন্দেহৰ আঙুলি আছে। তো ঠিক আছে, মই ভিডিঅ' ইয়াৰ পিছৰখিনিত মই আহি আছোঁ মেইন এংগেলবোৰত। ধন্যবাদ।